মূৰত পানী ঢালিলে নাকেৰে তেজ পৰাৰ লগে লগে বন্ধ হ'ব। 3 গ্ৰাম চুগাৰ চূৰ্ণ সামান্য পানীত গুলি নাকত পেলাই দিলে নাকেদি তেজ পৰা বন্ধ হ'ব। বেছিকৈ হৰহৰকৈ নাকেৰে তেজ ওলালেও বন্ধ হ'ব। দিনত একাধিকবাৰ নাকেৰে তেজ পৰিলেও চুগা পানী নাকত দিলে তেজ পৰা বন্ধ হ'ব। মণিছালৰ বাকলি চুবাই খাব লাগে। মণিছাল মানে হাইঠা গুটিৰ ছাল। এই গুটিৰ বাকলি চুবাই খালে উপকাৰ হয়। অস্ত্ৰোপচাৰ বা কটাৰেচন কৰি বৰা মাংস গুচাই দিয়া হয়। দৰন ফুলৰ গছৰ ৰস নাকেৰে উজালে ভাল হয়। বীজাণুৰ দ্বাৰা আক্ৰান্ত হৈ নাকত আঘাত লাগি লিউকমিয়া, হিমফিলিয়া, পাৰপুৰা আদি তেজৰ বেমাৰৰ বাবে এই ৰোগ হয়। বংশগত কাৰণতো হ'ব পাৰে। যেতিয়াই তেতিয়াই নাকৰে তেজ ওলায় আৰু নাকত বিষ হয়। মিঠা আলুৰ ৰস নাকেৰে ভিতৰলৈ টানিলে এৰা ভঙা ৰোগ তৎক্ষণাত ভাল হয়। দুবৰি বন পিহি নাকেৰে শুঙিলে তেজ পৰা বন্ধ হয়। পিঁয়াজ খুন্দি নাকেৰে শুঙিলে তেজ পৰা বন্ধ হয়। কিচমিচ পানীত সিজাই সেই পানীৰ লগত চেনি মিহলাই নাকেৰে উজালে নাকেৰে তেজ পৰা বন্ধ হয়। দুবৰি বনৰ ৰস 5 চামুচ মৌৰ সৈতে মিহলাই দিনে 3-4 বাৰ খালে নাকেৰে তেজ পৰা বন্ধ হয়। চাইনাছ হৈছে হাড়ৰ মাজৰ ফাকেৰে থকা সুৰুঙা, বিশেষকৈ মূৰৰ লাওখোলাত আৰু তাৰ ভিতৰত থকা সুৰুঙৰ দৰে ঠাই। নাকৰ ওপৰ ভাগত তেনে চাইনাছ আছে আৰু এই চাইনাছবোৰত প্ৰদাহৰ সৃষ্টি হয় আৰু তাত মিউকাছৰ শ্লেষ্মাজাতীয় বস্তু চামনিয়া লাগি ধৰে। বীজাণুৰ দ্বাৰা আক্ৰান্ত হৈও এইবোৰ হয়। বিজলুৱা বস্তু জমা হয়। মূৰ বিষায়, নাকৰ ওপৰ ভাগত অসুবিধা লাগে আৰু সেই সৰুমৰ ঠাইত বিজলুৱা মলি জমা হয় আৰু সেইবোৰ মাজে মাজে নাকেৰে ওলাই আহে। কাৰোবাৰ কেতিয়াবা অসুখ দীৰ্ঘস্থায়ী হৈ থাকে। মূৰৰ বিষত নাকেৰে নহৰুৰ ৰস টানিলে মূৰৰ বিষ নোহোৱা হ'ব। এগিলাচ গৰম পানীত 1 চামুচ নেমু টেঙাৰ ৰস, 1 চামুচ আদাৰ ৰস, 1 চামুচ মৌ মিহলাই অলপ অলপকৈ খালে যিকোনো মূৰৰ বিষ যাব।